So hey guys, good morning. আমি আছোঁ বৰ্তমান মলিনঙত। কালি ৰুট ব্ৰিজ আৰু মলিনং চোৱা নহ'ল কাৰণ গধূলি হৈ গ'ল আমাৰ আহি পাওঁতে আমি তাতে জামত যিহেতু ডাউকিত ফচিলোঁ 1.5 ঘণ্টামান। চ' ইয়ালৈ আহি পাওঁতে মানে গধূলি হৈ গ'ল। চ' চোৱাগৈ নহ'ল আৰু এতিয়া ৰাতিপুৱা সোনকালে উঠিলোঁ আৰু এতিয়া বাজিছে 6:30 মান হৈছে। ওলাই মেলি ৰেডি আমি প্ৰথম এতিয়া ৰুট ব্ৰিজলৈ যাম চাগে, তাৰপাছত মলিনং যাম চাগে, আপোনালোকক দেখুৱাম বাৰু। কালি অকল এটা লোকেশ্যনলৈ যোৱা হ'ল ব'টিং কৰিবলৈ ডাউকিত, কিন্তু বহুত ভাল লাগিলে তাত। যদি ডিচেম্বৰ মানত আহে তেনেহ'লে ব'টিং কৰিব পাৰিব। আৰু এনে জুন জুলাইত নোৱাৰি, তেতিয়াতো পানীটো বেছি হয়। চ' তেতিয়া এইবোৰ ব'টিং শ্বুটিং নহয়। ত' ডিচেম্বৰ জানুৱাৰী তেনেকুৱা টাইমত যদি আহে তেনেহ'লে উঠিব পাৰিব। আজি আমি ইয়াতে ঘূৰি মেলি আমি আজি শ্বিলঙত থাকিমগৈ। চ' আমি খ্ৰীষ্টমাছ শ্বিলঙতে চাম, আপোনালোককো দেখুৱাম। খ্ৰীষ্টমাছ ইয়াতে বহুত ধুনীয়াকৈ পাতে বুলি শুনিছোঁ, দেখাটো নাই বাৰু। গতিকে আমি তালৈ যাম, আপোনালোকক সকলোবিলাক দেখুৱাম। চ' ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আজি হৈ গ'ল Day 5 আৰু আমি ৰাতিপুৱা ওলাইছোঁ 7টা বজাত। আৰু প্ৰথমতে আহি গ'লোঁ লিভিং ৰুট ব্ৰিজলৈ। আমাৰ ৰুমৰ পৰা বেছি দূৰ নহয়, 10 মিনিটৰ ৰাস্তা। চ' প্ৰথম ইয়ালৈ আহিছোঁ। আৰু আমি একদম ৰাতিপুৱাই আহিছোঁ যেতিয়া ইয়াত টিকেট কাউণ্টাৰো খোলা নাই। আমি এটকাও নিদিয়াকৈ ইয়াত সোমাবলৈ পালোঁ। আৰু মানুহ চানুহ কোনো নাই, আমিয়ে প্ৰথমতে আহিছোঁ। আমি একদম ওচৰতে আছিলোঁ যে, চ' একদম সোনকালে অহা হ'ল। আৰু ইয়াত কোনো মানুহ এটা নাই। আৰু এয়া পাইছোঁহি ৰুট ব্ৰিজ, সেইখন আগলৈ আছে। ইয়ালৈ মই আহিছোঁ বাৰু আগতে এবাৰ, তেতিয়া পানী পূৰা ফুল হৈ আছিল। এইখিনি পানী পূৰা চফা চোৱা। এয়া হৈ গ'ল ৰুট ব্ৰিজ। এইখন অকণমান দীঘল আৰু এয়া গছৰ শিপা, এইখিনি গছৰ শিপা মানে ডাল চাল জইন হৈ ব্ৰিজখন হৈছে। এইখিনি অকল জাষ্ট খোজকাঢ়িবলৈ মানে সুবিধা কৰি দিছে আৰু বাঁহ পাৰি কিনে। বাকী আমি য'ত আছিলোঁ ৰুমৰ পৰা বেছি দূৰ নহয়, 10 মিনিটৰ ৰাস্তা। তাৰ পৰা আহিছোঁ। আৰু ইয়াতে যিটো মলিনং জেগাটোত ইয়াতে প্লাষ্টিক বেন আছে। ইয়াত এনেকুৱা বেম্বুৰ মানে ডাষ্টবিন আছে জেগাই সেই আগতো আছে। মানে কিবা পেলালে ইয়াতে পেলাব লাগিব। ত' ইয়াতে মানে প্লাষ্টিকটো বেন আছে এই জেগাটোত। আৰু এখন হৈ গ'ল ৰুট ব্ৰিজ। এখন মানে এইটো মানে মানুহে বনোৱা নহয়, এখন নেচাৰে বনোৱা হয়। আৰু ইয়াতে এতিয়া তললৈ নামি আহিলোঁ, কাৰণ তলত এতিয়া যিহেতু পানী নাই, শুকান হৈ আছে। চ' আমি তললৈ আহিব পাৰিলোঁ। আৰু মানুহ চানুহ কোনো নাই, সেইটো কাৰণে আমি ধুনীয়াকৈ ফটো চটোও মাৰি ল'ব পাৰিলোঁ ইয়াতে। দুখনমান ফটো মাৰিলোঁ। আৰু নেক্সট আমি যাম মলিনং গাঁওখনৰ ভিতৰলৈ। ওচৰতে আছে, ৰুট ব্ৰিজখনৰ পৰা বেছি দূৰ নহয়, জাষ্ট 5 মিনিটৰ ৰাস্তা। আৰু ইয়াৰ পানীখিনি চাওক কি ধুনীয়া চফা, একদম তললৈকে জিলিকি আছে। আৰু ডাউকিৰ পানীখিনিও এনেকুৱাই চফা হৈ থাকে, কিন্তু এতিয়া বৰ্তমান চফা হৈ থকা নাই। চ' অকণমান ঘোলা নিচিনা পালোঁ, কিন্তু এনেকুৱা ধৰণৰে চফা হৈ থাকে। ব্ৰিজৰ পৰা ওলাইছোঁ, ব্ৰিজৰ ওচৰতে ইয়াত আমি ভিউ পইণ্ট এটা আছে। কি আছিলে? নহৱেট। চিৰি বগাব লাগিব। দুখৰ আহিলোঁ আৰু এইফালে আহি দেখিছোঁ যে বহুত ওপৰলৈ যাবলৈ একদম সেই পইণ্টটোলৈকে যাব লাগিব, বহুত ওখ চিৰি বগাব লাগিব। এইডোখৰতে ভাগৰ লাগিলে, ওপৰত আৰু বহুত বগাব লাগিব। সিহঁতে আগত গৈ আছে, চাওঁ কিবা আছে নেকি। যদি আছে তেতিয়াহে যাম, নহ'লে নাযাওঁ আৰু ভাগৰ লাগিছে। এডোখৰ আহিলোঁ, এইফালে যাব লাগিব। তাহাঁতি ওপৰৰ পৰা আহিলে আৰু ওপৰত বোলে ইমান খাচ একো নাই, সেইটো কাৰণে আমি ঘূৰি গুচি আহিলোঁ। এতিয়া আহিছোঁ মলিনং। আৰু আমি আহি পালোঁহি এতিয়া মলিনং, যোনখন এছিয়াৰ সকলোতকৈ চফা গাঁওখন। আৰু আপোনালোকে ইণ্টাৰনেটত চালেও পাব যে এছিয়াৰ সকলোতকৈ চফা গাঁওখন হৈছে মলিনং। চ' ইয়াতে আছে। তাৰপাছত এতিয়া আপোনালোকক ইয়াত টুৰ এটা দিম। চ' ব'লক। বহুত ধুনীয়া গাঁওখন, একদম পাৰ্কৰ নিচিনা। কি মাৰি দিয়াচোন মনটো। আৰু এই ফুলবিলাক চাওক না, ইমান বেছি ধুনীয়া লাগিছে। মাই গড। আৰু এই ফুলজোপা মই ঘৰত ৰুই থৈছোঁ, ইমান বেছি ফুলাগে নাই, কাৰণ আমাৰ ইমান এটা ৰ'দ নপৰে জেগাটোত। ৰ'দ পৰিলে এই ফুলজোপা বহুত ধুনীয়া ফুলে।
আৰু গাঁওখন বহুত বেছি ধুনীয়া, বহুত বেছি চফা। আপোনালোকে গাঁৱত আছোঁ নিচিনা নালাগিবই, আপোনালোকৰ এনেকুৱা লাগিব যেন কিবা পাৰ্ক এখনত ফুৰি আছোঁ নিচিনা। আৰু এই গাঁওখনলৈ আহোঁতে সাংঘাতিক তামোলৰ গছ, আৰু গাঁওখনৰ ভিতৰতো দেখিছে এইটো চাইডে সিটো চাইডে গোটেই তামোলৰ গছ আছে। আৰু ইয়াতে মানে একো পৰি থকা দেখি নাপায়, একো প্লাষ্টিকৰ পেকেটটো নেদেখে, মানে অকণমান পিক অকণমানো নেদেখে পৰি থকা। আৰু এই গাঁওখনত মানুহবিলাকে ৰাতিপুৱা উঠি গোটেই গাঁওখন চফা কৰে, সৰু ল'ৰা ডাঙৰ ল'ৰা ছোৱালী বুলিবলৈ নাই, মুঠতে সকলোৱে মিলি গোটেই গাঁওখন ৰাতিপুৱা চফা কৰে। কিছুমানে ঝাৰু মাৰে, কিছুমানে জাবৰ পেলায়, সেই তেনেকুৱা ধৰণৰ। ইয়াত একো পৰি থকা নেদেখে, আনকি পাত এখিলাও মানে পৰি থকা নেদেখে। আৰু এতিয়া আমি নেক্সট আহিছোঁ ভিউ পইণ্ট, স্কাই ভিউ পইণ্ট। আমি সেই একদম ওপৰলৈকে যাম, গতিকে ব'লক এতিয়া যাওঁ ওপৰলৈ। ব'লা আপুনি এটা পিছে পিছে যাওকচোন। ওপৰলৈ গৈ আছোঁ এইপিনে। লাহে লাহে গৈ আছোঁ। কেঁচুৱা লৈ আহিছে। ভিউ পইণ্ট ওপৰলৈ আহি গ'লোঁ। আৰু ইয়াতে পাৰ পাৰ্চন 30 ৰুপিজকৈ লয়। আৰু বিশেষ চাবলগীয়া একো নাই, ধুনীয়া অলপ মানে গছ গছনি তেনেকুৱা ভিউ পইণ্ট এটা আছে। মানে বহুত বেছি একো নাই ইয়াত চাবলগীয়া, কিন্তু এইটো ভাল লাগিলে উঠি। এইপিনৰ পৰা উঠি আহিছিলোঁ। আৰু এইটো ইয়াত লোকেশ্যনটো আছে, ইয়াৰ পৰা এনেকৈ চাব পাৰি ভিউ পইণ্ট। এইবোৰ গছ গছনি আছে। আৰু তাৰপাছত এইপিনে এতিয়া নামি যাওঁ। বলা গৈছোঁ। এনেকুৱা ওপৰত আৰু ইয়াতে এই গাঁৱৰ ঘৰবিলাক, এইবোৰ হোমষ্টে হয় বাৰু। এইটো আছে, ইয়াত থাকিবলৈ পোৱা হ'লে কিমান মজা লাগিলে হ'লে। কিন্তু আমি অকণমান গাঁৱৰ পৰা মানে অলপ দূৰত আছোঁ, ইমান দূৰ নহয় বাৰু, তথাপিতো ইয়াত মানে ৰুম নাপালোঁ, সেইটো কাৰণে আমি অলপ দূৰত আছোঁ। মানে ইয়াত ৰাতিপুৱা একদম মজা লাগিব খোজকাঢ়ি। ৰাতিপুৱা উঠি ইয়াত ঘূৰি ফুৰিবলৈ, মৰ্ণিং ৱাক কৰি। গাঁওখন মানে ইমান বেছি চফা কৰি ৰাখিছে তেওঁলোকে, মানে পাত এখিলাও পৰি থকা নেদেখে, গছৰ পাত, শুকান পাত এখিলাও মানে ইয়াতে পৰি থকা নেদেখে। আৰু আমি যিহেতু ৰাতিপুৱাৰ সময়ত আহিছিলোঁ, এই সৰু সৰু ছোৱালীবিলাক ল'ৰাবিলাক আছে গাঁওখন, তেওঁলোকে চফা কৰি আছে। একদম ৰাস্তাৰ গোটেই ধূলি মাকতি সকলোবিলাক সাৰি মেলি তেওঁলোকে চফা কৰি আছে। আৰু গাঁওখনত আমি আধা ঘণ্টা 1 ঘণ্টামান সময় ঘূৰিলোঁ, তাতে আমি ৰুটি খাই ল'লোঁ। আৰু গাঁওখনৰ পৰা যাবলৈ একদম মন নাছিলে, অলপ সময়ৰ কাৰণেহে পালোঁ। ৰাতি আহি ইয়াত থাকিবলৈ পোৱা হ'লে ভাল লাগিলে হয়, কিন্তু একদম অলপ সময়ৰ কাৰণেহে ইয়াত থাকিবলৈ পালোঁ। তাৰপাছত আমি ওলাই দিলোঁ জয়াইলে বুলি। আমি আধা ঘণ্টামান থাকিয়ে ওলাই দিলোঁ, কাৰণ বহুত দূৰ যাবলগীয়া আছে। তাত গৈ আকৌ আমি ঘূৰি শ্বিলঙলৈ যাব লাগিব। তাত গৈ পাওঁতে বহুত দেৰি হৈ যাব নহ'লে, সেইটো কাৰণে অলপ জল্দিয়ে ওলাই দিলোঁ। মলিনঙত আমি ইমান বেছি সময় থকা নাই, কাৰণ আজি যিহেতু খ্ৰীষ্টমাছো আছে লগতে, বেছি ভিৰ, বেছি জাম হৈ যাব, সেইটো কাৰণে অলপ জল্দি পোৱাগৈতো ভাল। সেইটো কাৰণে এতিয়া আমি গৈ আছোঁ জয়াইলে। তাত আছে কাৰেংচৰি ৱাটাৰফল, আমি এতিয়া তালৈ গৈ আছোঁ। কাৰেংচৰি ৱাটাৰফল অলপ খোজকাঢ়িব লাগিব আগলৈ, 15 মিনিটমান চাগে সেইফালেদি। আমি আহি আছোঁ আৰু এই তললৈ যাব লাগিব, এই তললৈ অকণমান এইফালে যাব লাগিব, ইয়াত যাব লাগিব। এতিয়া গৈ আছোঁ তললৈ, বহুতখিনি যাব লাগিব, 15 মিনিটমানতো যাবই লাগিব। গৈ আছোঁ এতিয়ালৈকে 10 মিনিটমান হ'ল, তললৈ গৈ আছোঁ। যাওঁতেতো ভালেই লাগিছে, কিন্তু যেতিয়া উঠি আহিম তেতিয়া ফাটিব ঠিকছে। উঠি আহোঁতেহে 12 বাজিব। গৈতো আছোঁ তললৈ, অকণমান দূৰ আছে, মানে ইয়াত খোজকাঢ়িব লাগিব। ইয়াত এক্সট্ৰা ট্ৰিপ মানে দাদাজনে লৈ আহিছে। দাদাজনে কিন্তু খুব ধুনীয়াকৈ ফুৰাইছে আমাক, মানে যোনবিলাক জেগালৈ আমি অহাৰ কথা ভবা নাছিলোঁ তেওঁ লৈ আহিছে। তেওঁ মানে আমাক গাইড কৰিছে আৰু ইয়ালৈ গ'লে ভাল হ'ব বুলি। লাহেকৈ পাইছোঁহি আৰু ইয়াত টিকেট কাউণ্টাৰটো আছে।
পাই গ'লোহি ইয়াতে কাৰেংচুৰি ৱাটাৰফল তললৈ যাওঁ বলক আৰু মনটোৱে বোলে একদম নামিবই পানীখিনি সাংঘাতিক ঠাণ্ডা কিন্তু সি একদম নামিম বুলি আহিছে গাড়ীৰ পৰা নামোতে কৈছে মই একদম আজি পানীত নামিহে এৰিম বুলি চ' সি লাইফ জেকেট পিন্ধি লৈছে এতিয়া আৰু ল'ৰাবিলাকে সাঁতুৰি আছে তলত ঠাণ্ডা যোৱা সাঁতুৰি যোৱা এইটো যোৱা সাঁতুৰি আছে আৰে একো নহয় যোৱা এনেকৈ শুই দিয়া আৰে একো নহয় আৰু ইয়াতে মানুহবোৰ সাঁতুৰি আছে এইটো আমাৰতো নাযায় এইফালে আৰু মনটোৱে অকল পানীতহে নামিলে আগলৈ নগ'লে সাঁতুৰিবলৈ তাৰ বোলে ভয় লাগিলে চ' আমি এতিয়া ওপৰলৈ যাওঁগৈ সাঁতোৰাটোতো নহ'লে আৰু ইয়াতে পানীৰ কালাৰটো কিন্তু বহুত বেছি ধুনীয়া একদম চি গ্ৰীণ কালাৰ একদম তললৈকে জিলিকি আছে আৰু ইয়াৰ পৰা আমি এতিয়া হৈ গ'ল যাওঁগৈ আৰু যাওঁতে গৈ ল'লোঁ আৰু এতিয়া ফাটিছে কিন্তু ভিউটো মজা লাগিলে দেই মজা লাগিলে ভিউটো আৰু এতিয়া 12 বাজিছে যাওঁতে পটককৈ পালোগৈ আৰু এতিয়া ওপৰলৈ যাওঁতে নাপাইছোগৈ এতিয়া আমি 15 মিনিটমান ষ্টেপ বগালোঁ এতিয়া নাই পোৱাগৈ আৰু লাহে লাহেকৈ গৈ আছোঁ ভাগৰি জুগৰি আৰু আছে আগত বাই বাই কাৰেংচুৰিৰ পৰা আহি গ'লোঁ আৰু আমি ৰাস্তাতে এই ৰেলীটো পালোঁ খ্ৰীষ্টমাছৰ ৰেলী হৈছে আৰু নেক্সট লোকেশ্যন আমি আহি গ'লোঁ লাইট লুম আৰু আহি পাওঁতে অকণমান আন্ধাৰ হৈ গ'ল আজি ছানছেটটো দেখিলোঁ হ'লে ইয়াত কিন্তু ছানছেটটো দেখা নহ'ল আৰু ইয়াতে কি হ'ল আজি কুঁৱলীও বেছি আৰু সাংঘাতিক ঠাণ্ডা মানে এই জেগাটো লাইট লুম বেছি দেৰি নাথাকিলোৱে ইয়াত গধূলিও হৈ গ'ল আমি আহি পালোঁহি শ্বিলং আৰু ৰুম ইয়াতে লৈ থোৱা আছিলে চ' ডাইৰেক্ট আমি ৰুমলৈ আহি গ'লোঁ আৰু এতিয়া 6:30 মান হৈছে আৰু এতিয়া আহি গ'লোঁ এই বেলকনিৰ ফালে বেলকনি এডোখৰ আছে ছাইডত ৰুমৰ লগতে লাগি আছে আৰু এইফালে হৈ গ'ল এখন শ্বিলং টাউনখন কাইলৈতো খ্ৰীষ্টমাছ হয় আজি খ্ৰীষ্টমাছ নাইট হয় চ' আমি অলপ ওলাই যাম শ্বিলং টাউনৰ ফালে টাউনৰ পৰা অকণমান দূৰত আছোঁ আৰু ইয়াত শ্বিলং টাউনখন ৰাতি বহুত বেছি ধুনীয়া লাগিছে গোটেই লাইট জ্বলি আছে আৰু বাকী আপোনালোকক ওলাই যাওঁতে দেখুৱাম অকণমান ফ্ৰেছ হৈ লওঁ তাৰপাছত আমি লাহেকৈ ওলাই যাম আৰু আমি এতিয়া ওলাই যাম পুলিচ বজাৰৰ ফালে তাত বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰে খ্ৰীষ্টমাছ আপোনালোককো দেখুৱাম চ' অলপ লাহেকৈ আমি ওলাই যাম আৰু তো ঠিক আছে একেবাৰে আপোনালোকক তাতে লগ পাম আৰু আহি পাই গ'লোঁ এতিয়া পুলিচ বজাৰ আৰু গোটেই বজাৰখন একদম লাইটিঙেৰে ভৰি আছে আমি ৰাস্তাৰ কিনাৰে এনেকৈ অলপ গ'লোঁ আধা গাড়ীত গৈছোঁ আধা খোজকাঢ়ি গৈছোঁ বহুত বেছি যাম গাড়ীত যোৱাতকৈ খোজকাঢ়ি যোৱাই ভাল চ' আমি অলপ সময় খোজকাঢ়িলোঁ 15 মিনিটমান আৰু বহুত ধুনীয়া লাগিছে দেখিবলৈ গোটেই টাউনখন মানে লাইটিং আৰু আমি ভিতৰলৈ নগ'লোঁ চাৰ্চৰ ভিতৰলৈ আমি যোৱা নহ'ল বাহিৰৰ পৰাই চালোঁ কাৰণ আমি জল্দি ঘূৰি যাব লাগিব কাৰণ বহুত বেছি যাম যাওঁতে বহুত দেৰি হৈ যাব গাড়ী পাওঁ কি নাপাওঁ ঠিক নাই আমাৰ গাড়ীখনটো গুচি গ'ল চ' আমি তাতে বজাৰত কিবা এটা খাই মেলি তাৰপাছত আৰু ৰুমলৈ গুচি যাওঁ বাকী আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম আজি এদিনৰে ভিডিঅ' হ'ল আৰু খ্ৰীষ্টমাছ চাই মেলি আমি আহি গ'লোঁ ৰুমলৈ আৰু বাহিৰতে আমি খাই আহিলোঁ ৰুটি খাই আহিলোঁ তাৰপাছত আহি মেলি এতিয়া শুই যাওঁ বাকী আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম আজি এটা এদিনৰে ভিডিঅ' হ'ল কাৰণ আজি বহুতকেইটা জেগাত যোৱা হ'ল যে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ বাকী আপোনালোকক ডে 6ৰটো আপোনালোকক কাইলৈ দেখুৱাম কাইলৈ আমি গোটেই শ্বিলং ফুৰিম ওচৰে পাজৰে এইবিলাক ফুৰিম আৰু চ' আজিলৈ আহোঁ তেনেহ'লে বাই আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম